অনুশীলনী 1.4 লৈ তোমালোকক স্বাগতম জনাইছো। ইতিমধ্যে অনুশীলনী 1.1, 1.2 আৰু 1.3 এই তিনিটাৰ ভিডিঅ' চেনেলটোত দিয়া হৈছে। যদি তোমালোকে চোৱা নাই চাই ল'বাগৈ। আৰু আজি এইটো আমি লাষ্টৰ অনুশীলনীটো কমপ্লিট কৰিম, অনুশীলনী 1.4। এইটো কমপ্লিট কৰিলে আমাৰ প্ৰথম যিটো অধ্যায় গণিতৰ সমাপ্তি ঘটিব। এই অনুশীলনীটো কৰাৰ আগত তোমালোকে এই উপপাদ্য 1.6 আৰু 1.7 এই উপপাদ্য দুটা তোমালোকে চাব লাগিব। আৰু এই উপপাদ্য দুটা চোৱাৰ পিছত তোমালোকে অংকবিলাক কৰিব পাৰিবা। ইয়াত চোৱা 1.6ত কৈছে ধৰা x = p/q, অৰ্থাৎ কি x কিবা এটা সংখ্যা আৰু তাৰ যিটো ৰূপ p/q পৰিমেয় ৰূপ, এইটো এটা পৰিমেয় সংখ্যা বুলি দিছে, অৰ্থাৎ x টো এটা পৰিমেয় সংখ্যা। যাতে n m অবিয়োগাত্মক সংখ্যাৰ ক্ষেত্ৰত q হৰটোৰ মৌলিক উৎপাদকীকৰণ 2n 5m তেন্তে x এটা সাৱধি দশমিক বিস্তৃতি আছে। সাৱধি দশমিক বিস্তৃতি মানে কি? ধৰি লোৱা যিকোনো এটা সংখ্যা, ধৰি লোৱা আমি n/z আছে, ধৰি লোৱা আমি z-এৰে n-ক ডিভাইড কৰিলোঁ, ইয়াৰ ৰিজাল্টটো যদি ধৰি লোৱা কিবা কিবি পাইছোঁ 4, 6, ধৰি লোৱা এইখিনিত ৰিজাল্টটো খতম হৈছে, মানে সংখ্যা কোনো গৈ থকা নাই, তেতিয়াহ'লে এইটো কি বুলি ক'ম আমি? সাৱধি দশমিক বিস্তৃতি বা পৰিসমাপ্ত দশমিক বিস্তৃতি, পৰিসমাপ্তি বা সাৱধি। যদি z-এৰে n-ক হৰণ কৰোঁতে এই দশমিক বিস্তৃতিটো তোমাৰ এনেকুৱা আছিল 4, 6, 7, 8 ... এনেকৈ মানে তোমাৰ বাঢ়ি গৈ আছে। যদি এনেকুৱাকৈ যাই থাকে তেতিয়া তুমি কি ক'বা? এইটো নিৰৱধি দশমিক বিস্তৃতি, অৰ্থাৎ ই গৈ আছে আগুৱাই। যদি z-এৰে n-ক হৰণ কৰোঁতে কি হৈছিল তোমাৰ 0.00 ধৰা 0.12 এনেকৈ আছে, তেতিয়া তুমি ক'বা যে কি পৌনঃপুনিক দশমিক বিস্তৃতি, অৰ্থাৎ এটাৰ পিছত এটা আহি যোৱা 1 ৰিপিট হৈ আছে। গতিকে এনেকুৱা ওলালে পৌনঃপুনিক, এনেকুৱা ওলালে নিৰৱধি, এনেকুৱা ওলালে কি ক'বা তুমি? সাৱধি। মনত থাকিলে তিনিটা কথা সেইখিনিয়ে। উপপাদ্য 1.7 এইটো তেনেকুৱা x = p/q এটা পৰিমেয় সংখ্যা যাতে হৰ qৰ মৌলিক উৎপাদকীকৰণটো 2n 5m নহয়। য'ত n, m অবিয়োগাত্মক সংখ্যা, তেন্তে xৰ এটা দশমিক বিস্তৃতি থাকিব যি অপৰিসমাপ্ত বা নিৰৱধি পৌনঃপুনিক। অৰ্থাৎ যদি ৰিজাল্টটো 2n 5m নহয়, তেতিয়া কি হ'ব? সেই দশমিক বিস্তৃতিটো কি হ'ব? নিৰৱধি হ'ব বা পৌনঃপুনিক হ'ব, অৰ্থাৎ এই দুটাৰ কোনোবা এটা হ'ব। আৰু যদি এই হয় হৰৰ যিটো মৌলিক উৎপাদকীকৰণ কৰিম, অৰ্থাৎ এই কিউৰ মৌলিক উৎপাদকীকৰণটো 2n × 5m যদি হয়, তেতিয়া কি হ'ব? এইটো হ'ব। অংকবিলাক কৰিলে বুজি পাবা, এতিয়া নাপাব পৰা তেনেকৈ, কিন্তু বুজি নোপোৱাৰ কোনো কথা নাই, অংক কৰিলে আৰামত বুজি পাব। প্ৰথম অংকটো চোৱা, এইকেইটা দীৰ্ঘ হৰণ নকৰাকৈ তলত উল্লেখ কৰা পৰিমেয় সংখ্যাবোৰৰ কোনবোৰৰ দশমিক বিস্তৃতি পৰিসমাপ্তি নাইবা কোনবোৰৰ নিৰৱধি পৌনঃপুনিক দশমিক বিস্তৃতি থাকিব বৰ্ণনা কৰা। গতিকে তুমি কি কৰিবা? এই গোটেইবিলাকক কৰি যাব লাগিব। কৰি মানে কি, তুমি এইটো হৰণ কৰিব নোৱাৰা, হৰণ নকৰাকৈ তুমি ক'ব লাগিব। হৰণ নকৰাকৈ আমি কেনেকৈ ক'ম? এই উপপাদ্য 1.6 আৰু 1.7 উপপাদ্যৰ সহায় লৈ আমি ক'ব পাৰিম। কৰি দিওঁ, গম পাবা। প্লেচটো বনাই লৈছোঁ। মই মানে ভিডিঅ'বিলাক বেছিকৈ কাট নকৰোঁ, যেনেকৈ থাকে তেনেকৈ অলপ ৰ টাইপ বনাওঁ। তোমালোকে হয়তো ভাবিব পাৰা কোনো কথা নাই, একেবাৰে ঘৰৰ নিচিনাকৈ কৰাইছোঁ। 1 নম্বৰটো চোৱা, ইয়াতে ওপৰত আছে 30, তলত আছে 3125। এইটো কৰোঁতে তোমালোকে কি কৰিবা? চলিউশ্যন দিবা। হৰণ কৰিব নোৱাৰা, এনেকৈ ক'ব লাগিব যে 3125ৰ হৰ বুলি দিবা। হৰ 3125ৰ মৌলিক উৎপাদকীকৰণ ঘটালে পাওঁ বা ঘটালে বুলি দিবা, কমা দিবা, দি কি কৰিবা? 3125 এইটো মৌলিক উৎপাদকীকৰণ ঘটালে কি হ'ব? 3125 কিহেৰে যাব হৰণ?
5 যাব 5 6 গুণ 30 0 5 2 গুণ 10 5 5 গুণ 25 আকৌ যাব 5 5 1 গুণ 5 12 5 2 গুণ 10 5 5 গুণ 25 5 যাব 5 2 গুণ 10 12 5 5 গুণ 25 কিমান যাব 5 যাব 5 5 গুণ 25 অৰ্থাৎ কি 5 into 5 into 5 into কেইটা 5 5টা 5 অৰ্থাৎ মৌলিক উৎপাদকীকৰণটো এনেকুৱা পালো এতিয়া আমি এইখিনিক যদি এইখিনি 2 to the power 0 into 5 to the power 5 বুলি আমি লিখো কিবা ভুল হ'ব নেকি তোমালোকে কোৱাচোন এইখিনি মানে 2 to the power 0 into 5 to the power 5 যদি তোমালোকে বুজি পাইছে একো ভুল নহয় যদি তোমালোকে বুজি পোৱা নাই তোমালোকে ভাবিবা যে কিবা ভুল হৈছে সো এই 2.0 মানে কি আছিল 1 হয়নে সো আমি সূত্র পাইছিলো কি a to the power 0 ইকুয়াল কি হ'ব 1 2 to the power 0 মানে কি 1 লগত কি আছে 5 to the power 5 হয়নে তার মানে কি 1 into 5 to the power 5 কি হ'ব 5 to the power 5 5 to the power 5 মানে কি এটা দুটা তিনিটা চাৰিটা পাঁচটা 5 এইখিনি পালো আমি গৈ হয়নে এই পাঁচটা 5 তার মানে কি আমি গৈ কি পালো এইখিনিয়ে পালো হয়নে না এতিয়া এইখিনি পাম আমি এনেকে লিখিলে কোনো ভুল নাই গতিকে তোমালোকে কি দেখিলা যে 2 to the power n into 5 to the power m আৰি পাইছে ইয়াত যে না থাকক শূন্য থাকিব পাৰে এক থাকিব পাৰে কিন্তু 2 to the power n আৰি লৈছে নে লোৱা নাই চোৱা এইটো পাইছে নে 2 to the power n into 5 to the power m গতিকে আমি কি ক'ব পাৰিম 2 to the power n into 5 to the power m ৰ আৰিত আছে গতিকে কি হ'ব ইয়াৰ দশমিক বিস্তৃতিটো হাবদি হ'ব হয়নে লিখা এতেকে ইয়াত হৰ 3125 125 আকাৰ এনেকে দিয়া আকাৰ 2 to the power 0 into 5 to the power 5 অৰ্থাৎ ইয়াৰ এনেকে দিয়া 3125 দশমিক বিস্তৃতি পৰিসমাপ্ত ব্ৰেকেটত কি দিবা হাবদি বা পৰিসমাপ্ত একে কথা এনেকে লিখি দিলে হৈ গ'ল হয়নে দুইটো চোৱা এই বহুত আছে এইবিলাক তোমালোকে কৰিবা মই নিদিওঁ ইমান কৰি এইবিলাক অংক ইমান কৰি থাকিব নোৱাৰি মাথা নষ্ট হৈ যায় দুইটো চোৱা দুইটো কৈছে 17/8 সলিউশন লিখিবা হৰ 8ৰ মৌলিক উৎপাদকীকৰণ ঘটালে কি হ'ব 8 equal 2 into 2 into 2 2 into 2 into 2 আমি কেনেদৰে লিখিব পাৰো যে 2 কিউব into 5 to the power 0 লিখিব পাৰো নে পাৰো কাৰণ 5 to the power 0 মানে 1 into 2 কিউব তাৰ মানে কি হ'ব 2 কিউব হ'ব 2 কিউব মানে কি এইখিনি হ'ব হয়নে লিখা ইয়াত হৰ 8 ৰ আকাৰ 2 to the power 0 into 2 to the power 3 into 5 to the power 0 অৰ্থাৎ 17/8 ৰ দশমিক বিস্তৃতি সমাপ্ত হৈ গ'ল তাৰপিছত তিনিটো কৰোঁ তিনিটো কৰিব লাগিব ন তিনিটো কি দিছে 64/455 সলিউশন দিয়া দি লিখা হৰ 455 ৰ মৌলিক
উৎপাদকীকরণ কত বারে বারে নিচে উৎপাদকীকরণ কতাই পাও কি পাম 455 কি হব ইয়াত যদি ঘটাও 5 যাব 8 5 গুণ 40 9 5 গুণ 45 9 5 যাব 5 9 গুণ 45 হয়নে হৈ দিয়া 5 1 গুণ 5 13 7 গুণ 91 চোৱাচোন এবাৰ এইবিলাক কি পাই গলো 5 * 13 * 7 চোৱাচোন ইয়াত আমি 2/n * 5 to the power m মাৰি লিখিব পাৰিম নেকি মুঠেওতো নোৱাৰো গতিকে এইটোৰ কি হ'ব এইটোৰ দশমিক বিস্তৃতিটো কি হ'ব নিৰৱধি পৌনঃপুনিক হ'ব আজা বুজি গতিকে লিখা ইয়াতে লিখি দিয়া ইয়াত হৰ 455 কি লিখিছিলো ইয়াত হৰ আকাৰ এবাৰ আকাৰ to the power n into 5 to the power m গতিকে ইয়াৰ দশমিক বিস্তৃতি কি হ'ব নিৰৱধি পৌনঃপুনিক এইবিলাক ক'ৰ পৰা পাইছো সূত্ৰৰ পৰা পাইছো উপপাদ্যৰ পৰা পাইছো নিৰৱধি পৌনঃপুনিক হৈ গ'ল অংককেইটা কৰি লৈছো কৰি ল'লে অলপ সহজ হয় এইবিলাক কৰি থাকোঁতে সময় যায় ভিডিঅ'টো দীঘল হৈ যায় কৰিবলগীয়া কাম একো নাই এটা বুজালে ষ্টুডেণ্টে বুজি পায় এইবাবে মই গোটেইখিনি কৰি লৈছো চাৰিটো চোৱা 15/1600 হৰ কিমান আছে 1600 মৌলিক উৎপাদকীকৰণ ঘটাই পাওঁ 1600 সমান এইটো কৰি চাইছো এইবিলাক জানা তোমালোকে মই বুজাই নাথাকো 2 কেইটা পাইছো 6টা পাইছো 5 দুটা পাইছো ইকুৱেল কি লিখিছো চোৱা 2 to the power 6 into 5 to the power 2 ইয়াত হৰ 1600 আকাৰ 2 to the power 6 into 5 to the power 2 অৰ্থাৎ 15/1600 দশমিক বিস্তৃতি পৰিসমাপ্ত হাবদি 2 to the power n into 5 to the power m পাইছো অৰ্থাৎ কি পৰিসমাপ্ত হাবদি 5টো চোৱা 5টো কৈছে কি হৰ 343 মৌলিক উৎপাদকীকৰণ ঘটাই পাওঁ চোৱা 7 7 7 মিলিব নেকি নিমিলে 7 স্কয়াৰ 7 কিউব মিলিব নেকি লগত যদি আমি 2 কিবা 2 to the power 0 বা 5 to the power 0 তথাপিও নিমিলে 7 টো থাকি গ'ল নহয় 7 টো নালাগে আমাক হয় 2 থাকিব লাগিব নহয় 5 থাকিব লাগিব গতিকে কি লিখিছো ইয়াত হৰ 343 আকাৰ 2 to the power m into 5 to the power m r এর নহয় গতিকে ইয়াৰ দশমিক বিস্তৃতি নিৰৱধি পৌনঃপুনিক হৈ গ'ল এতিয়া 6টো চোৱা 6টো কি কৰিছে ইয়াত এবাৰ কৰি দিছে 2 to the power 3 5 to the power 2 এখান ডাইৰেক্ট লিখিছো ইয়াত হৰ 2 to the power 3 5 to the power 2 আকাৰ 2 to the power n into 5 to the power m r হয়নে এইটো n এইটো m গতিকে ইমানৰ দশমিক বিস্তৃতি কি পৰিসমাপ্ত হাবদি হৈ গ'ল 7টো চোৱা 7টো এবাৰে 7টো সোমাই গ'ল 7ত হাত সোমাই গ'ল মানে কি হৰত 7টো সোমাই গ'লে কাৰণে এইটো নিৰৱধি পৌনঃপুনিক হৈ গ'ল কাৰণ r ইটো আমাৰ 2 to the power n into 5 to the power m লাগিব এই 7টো ইয়াত আৰু ক'ৰ পৰা আহিল গতিকে অংকটো ভুল গতিকে ইয়াৰ দশমিক বিস্তৃতি নিৰৱধি পৌনঃপুনিক এতিয়া 8টো চাব লাগিব 8টো মই কাটিছো 8টো এটা কথা আছে এইটো কথা কৈ আছো ই বিঠি আছে 8টো মই কৰা নাই এতিয়া কৰি দিম তোমালোক চোৱা লিখা ইয়াত হৰ মই এটা কাম কৰা এক সেকেন্ড ইয়াত যদি আমি ডাইৰেক্ট যদি হৰৰ যদি মৌলিক উৎপাদকীকৰণ ঘটাও 3 into 5 পাম 15 মৌলিক উৎপাদকীকৰণ কি 3 into 5 3 into 5 কৰিলে কি হ'ব যেটো তোমাৰ হেৰি হ'ব কি বুলি কয় 3 আৰু 3 আৰু 5 ৰ গাদে পোৱা যাব তাতে 2টো নাথাকিবই অৰ্থাৎ কি এটো নিৰৱধি পৌনঃপুনিক হ'ব লাগে তেনে ক্ষেত্ৰত কিন্তু এটো নিৰৱধি পৌনঃপুনিক নহয় যদি তুমি 15 ৰে 6 হৰণ কৰা তুমি কি দেখা পাবা যে 0.4 অৰ্থাৎ দশমিক বিস্তৃতি পৰিসমাপ্ত অৰ্থাৎ হাবদি কিন্তু এটো যদি আমি অলপ ভাঙি লিখো ইয়াত চাবা 16/15 ইকুৱেল 3 ৰে কাটা 6 ক কেবা যাব 2 বাৰ যাব 3 ৰে 15 ক কাটা কেবা যাব 5 বাৰ যাব 5/2 এতিয়া তুমি কি কৰিব লাগিব এই 5 ৰ তুমি মৌলিক উৎপাদকীকৰণ কৰিব লাগিব ইয়াত হৰ
5ৰ মৌলিক উৎপাদকীকৰণ ঘটাই পাওঁ মই যেতিয়া প্ৰথম কৰিছিলোঁ ভুল হৈছে মোৰ তাৰপিছতে মই বস্তুটো ঢুকি পাইছোঁ উৎপাদকীকৰণ ঘটাই পাওঁ 5 ইকুৱেল 1 into 5 হয়নে এইটো সমান আমি কি লিখিব পাৰোঁ যে 2 to the power 0 into 5 to the power 1 হয়নে নহয় 2 to the power 0 মানে 1 5 to the power 1 মানে 5 অৰ্থাৎ 5 হে পাম আমি গতিকে ইয়াত কি লিখিম ইয়াত হৰ এইটো কিন্তু ল'ব নোৱাৰো এইটো ল'ব লাগিব ইয়াত হৰ 15ৰ আকাৰ কি হ'ব 2 to the power লিখি দিয়া কিবা এটা 2 to the power n into 5 to the power m লিখিলেও কথা নাই বা 2 to the power 0 into 5 to the power 1 লিখিলেও কথা নাই আকাৰ ইমান আৰিৰ অৰ্থাৎ 16/15 দশমিক বিস্তৃতি এইটো নালাগে এইখিনি বিস্তৃতি পৰিসমাপ্ত সাৱধি হৈ গ'ল তাৰপিছত আছে তোমাৰ 35/50 এই 35/50 কো আমি এনেদৰে ভাঙি লৈছোঁ হয়তো এনেকৈ কৰিলেও ওলাব চাগে ওলাব এনেকৈ কৰিলেও ওলাব ভাঙি লৈছোঁ দিয়া এবাৰ কোনো সমস্যা নাই তাৰ পৰা কি কৰিছোঁ ইয়াত হৰ 10ৰ মৌলিক উৎপাদকীকৰণ ঘটাই পাওঁ 2 into 5 তাৰ কি লিখিছোঁ ইয়াত হৰ 50ৰ আকাৰ 2 to the power 1 into 5 to the power 1 অৰ্থাৎ ইমানৰ দশমিক বিস্তৃতি পৰিসমাপ্ত সাৱধি এইটো কি কৰিছোঁ 27/210 সেইটো ভাঙি লৈছোঁ তেনেকৈ তাৰ পৰা কি কৰিছোঁ ইয়াত হৰ 70 মৌলিক উৎপাদকীকৰণ ঘটাইছোঁ 70 ইকুৱেল 2 into 5 into 7 ইয়াত হৰ 217 আৰু 7ৰ আকাৰ 2 to the power n into 5 to the power m নহয় অৰ্থাৎ 27/210 দশমিক বিস্তৃতি নিৰৱধি পৌনঃপুনিক হৈ গ'ল 2 নম্বৰটোত চোৱা ওপৰৰ প্ৰশ্ন 1ত যিবোৰ পৰিমেয় সংখ্যাৰ পৰিসমাপ্ত দশমিক বিস্তৃতি আছে সেইবোৰৰ দশমিক বিস্তৃতিবোৰ লিখি দেখুওৱা অৰ্থাৎ যিবিলাক পৰিসমাপ্তিভাৱে দশমিক বিস্তৃতি ওলাইছে অৰ্থাৎ যিবিলাক সাৱধি হৈছে সেইবিলাকৰ পৰা কি কৰিব লাগিব আমি দশমিক বিস্তৃতিবোৰ দেখুৱাব লাগিব ওপৰৰ পৰা 1 নম্বৰৰ যিকেইটাত হৈছে আৰু কোনকেইটাত হৈছে মই লিখি ৰাখিছোঁ 1টোত হৈছে 2টোত হৈছে 4টোত হৈছে 6টোত হৈছে 7টোত হৈছে আৰু 9টোত হৈছে গতিকে এইকেইটাৰ পৰা আমি কি কৰিব লাগিব দশমিক বিস্তৃতিটো দেখুৱাব লাগিব গতিকে 2 নম্বৰ উত্তৰ দিয়া 2 নম্বৰ সলিউশন দিয়া দি লিখা 1 নম্বৰ দিয়া 1 নম্বৰ বুলি দিয়া দি লিখা প্ৰথমটো কি আছে তোমাৰ 1 নম্বৰটো 13/3125 এতিয়া চোৱা এই যেটো 13/3125 আছে হেতুত কি হ'ব তোমাৰ আমি 13 লিখিব পাৰো আৰু এইটো কি লিখিব পাৰো 5 to the power 5 লিখিব পাৰো তোমালোকে 1 নম্বৰ উত্তৰত চালে গম পাবা মৌলিক উৎপাদকীকৰণটো কি হৈছে 3125 ইকুৱেল 5 to the power 5 এতিয়া কি কৰিম চাবা আমি ঘাতটো 10ৰ ঘাত বনাম অৰ্থাৎ হৰটো আমি 10ৰ ঘাত বনাম গতিকে কি কৰিম ইয়াতে 5 to the power 5 আছে আমি কি কৰিম 2 to the power 5 এৰে পূৰণ কৰিম ওপৰত 13 হেতুকো 2 to the power 5 এৰে আমি কি কৰিম পূৰণ কৰিলে আমি কি পাম চোৱা এইটো তোমাৰ 5 দুগুণ 10 হ'ব আৰু 5 হ'ব আৰু তুমি এইটো কি কৰিবা 13 into 2 to the power 5 মানে কি হ'ব 3 যদি 8 হয় 8 দুগুণ 16 32 হ'ব আৰু এই 32 তোমাৰ কি হ'ব ইয়াত পূৰণ কৰিব লাগিব 13 into 32 3 দুগুণ 6 2 1 গুণ 2 3 3 গুণ 9 3 1 গুণ 3 6 9 10 11 1 হাতে গ'ল 1 4 1 4 4 1 4 10 to the power 5 মানে কি 10 to the power 5 মানে কি 10 to the power 5 এটা দুটা তিনটা চাৰিটা পাঁচটা আৰু 4 1 6 সমান দশমিক কেইটাৰ আগত হ'ব এটা দুটা তিনটা চাৰিটা পাঁচটা তিনটা আছে দুটো শূন্য লগাই দিম এইটো এনসাৰ পালানে বুজি পাইছানে বস্তুটো এতিয়া চোৱা এইটো এবাৰ বুজাই দিছো মই
এই কি বুলি কয় এই ঘাতটো আমি 10 ঘাত কৰিব লাগিব গতিকে 2 টু দি পাৱাৰ 5 এৰে পূৰণ কৰিছো তলত যেহেতু 2 টু দি পাৱাৰ 5 এৰে পূৰণ কৰিছো ওপৰতো আমি 2 টু দি পাৱাৰ 5 এৰে পূৰণ কৰিব লাগিব তেতিয়া আমি আনসাৰটো পাম এইটো সূত্ৰ আছিল নহয় তোমাৰ সূত্ৰটো কি a টু দি পাৱাৰ n ইনটু a টু দি পাৱাৰ n ইনটু b টু দি পাৱাৰ n হলে কি হ'ব a ইনটু b n হয়নে পাৱাৰটো সেম থাকিব বেসটো বেলেগ বেলেগ থাকে অৰ্থাৎ a b এটো যদি a বুলি ধৰা এটো যদি b বুলি ধৰা কি হল a ইনটু b হোল n এখিনি কি পালা তুমি 0.00416 হয়নে आंसर হৈ গল একটো তাৰ পৰা তুমি 2 4 6 7 আৰু 9 এখিনি কৰিব লাগিব দুইটো সোৱা দুইটো কি কৰিবা 17/8 হয়নে 17/8 হলে যেতিয়া আমি 8 ৰ মৌলিক উৎপাদকীকৰণ খতম কৰিলে কি হ'ব 2 কিউব হ'ব ওপৰত 17 থাকিব তাৰ পিছত তে কি কৰিবা 10 ঘাত কৰিব লাগিব নহয় নে গতিকে আমি কি কৰিম 2 টু দি পাৱাৰ 3 ইনটু 5 টু দি পাৱাৰ 3 ওপৰতো কি এৰে পূৰণ হ'ব 5 টু দি পাৱাৰ 3 এ পূৰণ হ'ব যেহেতু তলতো হৈছে তাৰ পিছত কি হ'ব চোৱা 10 টু দি পাৱাৰ 3 আৰু 17 5 গুণ কিমান হ'ব 17 5 গুণ আহি কি 5 কিউব ইনটু 17 অৰ্থাৎ 17 আৰু 125 125 17 ইনটু 125 কৰিলে কি হ'ব 125 17 ইনটু 125 7 5 গুণ 35 5 হাতে গল 3 7 গুণ 14 15 16 17 হাতে গল 1 হাতে গুণ 8 হাতৰ 1 8 1 5 গুণ 5 1 2 গুণ 2 1 1 গুণ 1 5 হাতে পাছে 12 2 হাতে গল 1 8 1 9 10 11 1 হাতে গল 1 1 1 2 অৰ্থাৎ 2125 কি হ'ব 10 টু দি পাৱাৰ 3 ইনটু 2125 ইকুৱেল কি হ'ব 10 টু দি পাৱাৰ 3 মানে কি একৰ ভিতিত তিনিটা শূন্য 2125 অৰ্থাৎ 2.125 তিনিটা শূন্য আছে ন গতি দশমিক ইয়াত দিব লাগিব গতিকে 2. কি হ'ব 125 তাৰ পৰা এতিয়া দুইটো হল 1 2 হল 4টো আছে 4টো ইয়াতে কৰো দিয়া 4টো কি আছিল 15/16 16ৰ মৌলিক উৎপাদকীকৰণটো আমাৰ কি আছিল 16টোক আমি কেনেকৈ লিখিব পাৰো যে 2 টু দি পাৱাৰ 6 ইনটু 5 টু দি পাৱাৰ 2 আৰু পৰত 15 এখিনি আমি মৌলিক উৎপাদকীকৰণ উলিয়াই দিছো হয়নে এইটো 2 টু দি পাৱাৰ 6 ইনটু 5 টু দি পাৱাৰ 2 এতিয়া আমি 2 টু দি পাৱাৰ 6 ইনটু 5 টু দি পাৱাৰ 2 ইনটু 5 টু দি পাৱাৰ 4 যদি কৰো তেতিয়া আমি কি পাম পাৱাৰটো সেম পাই যাম কাৰণ 5 টু দি পাৱাৰ 4 কৰাৰ লগে লগে কি হ'ব a টু দি পাৱাৰ n ইনটু a টু দি পাৱাৰ m বেসটো একে থাকে এটো কৰিলে কি হ'ব a টু দি পাৱাৰ n প্লাস m অৰ্থাৎ 2 ৰ লগত 4 টো যোগ হৈ যাব আৰু এটা হৈ যাব চাবা 2 টু দি পাৱাৰ 6 ইনটু 5 টু দি পাৱাৰ 4 5 4 2 6 চোৱাচোন পাৱাৰ দুটা সেম হৈ গল এবাৰ বেসটো বেলেগ হৈ গল গতিকে সূত্ৰ মতে কি হ'ব 5 2 10 টু দি পাৱাৰ 6 ৰিয়াত 15 থাকিল লগতে এই 5 টু দি পাৱাৰ 4 টো পূৰণ হৈ থাকিব এটো দিব মই পাহৰি গৈছো এইটো 5 টু দি পাৱাৰ 4 পূৰণ 10 টু দি পাৱাৰ 6 5 টু দি পাৱাৰ 4 মানে কি হ'ব 5 টু দি পাৱাৰ 4 হলে কি হ'ব তো উলিয়াই চাও ৰবা ক্যালকুলেটৰ মাৰি দিও আৰু মানে কৰি থাকিব নোৱাৰি এইবিলাক 5 টু দি পাৱাৰ 4 5 টু দি পাৱাৰ 4 মানে 5টা 4 পূৰণ 625 ইনটু 15 9375 10 ভিতিত তিনিটা শূন্য 6টা শূন্য 9375 1 2 3 4 গতিকে দশমিক দিলো এইটো হৈ গল এনসার এইটো দশমিক বিস্তৃতি হৈ গল এতিয়া আৰু তিনিটা আছে এই তিনিটা নিজে কৰিবা কৰি নিদিও মানে বিলাক কৰি থাকিব নোৱাৰি তিনিটা নিজে কৰিবা নোৱাৰিলে কমেন্ট কৰিবা
বা জিমেইল হেৰিটো দিয়া আছে লিংকটো তাত পঠাই দিবা একদম সেম প্ৰসেছ নিশ্চয় পাৰিবা কৰিবা এইবিলাক তিনিটো চাম এতিয়া 3 নম্বৰ কুৱেশ্যনটো তো কুৱেশ্যনটো চাবা পঢ়ি দিছো তলৰ বাস্তৱ সংখ্যাবোৰৰ ইয়াত দেখুওৱা ধৰণে দশমিক বিস্তৃতি আছে অৰ্থাৎ এইবিলাক বাস্তৱ সংখ্যা আৰু দশমিক বিস্তৃতিটো দিয়া আছে প্ৰতিটোৰ ক্ষেত্ৰত ই এটা পৰিমেয় হয়নে নহয় সিদ্ধান্ত কৰা এই গোটেইটা ক্ষেত্ৰত পৰিমেয় হয়নে নহয় আমি প্ৰথমতে চাব লাগিব যদি ই পৰিমেয় আৰু ইয়াক p/q আৰিৰ তেন্তে ইয়াৰ qৰ মৌলিক উৎপাদকীকৰণৰ বিষয়ে কি ক'ব পাৰিবা অৰ্থাৎ এই সংখ্যাকেইটা আমি প্ৰথমতে পৰিমেয় হয়নে নহয় চাব লাগিব যদি পৰিমেয় হয় আমি তাক p/q আৰিত প্ৰকাশ কৰিব পাৰো আৰু যেটো q থাকিব সেই qৰ মৌলিক উৎপাদকীকৰণৰ বিষয়ে আমি কি ক'ব পাৰিম মানে কেনেকুৱা মৌলিক উৎপাদক পাম আমি হেতুৰ বিষয়ে আমি চাব লাগিব গতিকে আমি এটো কৰিব পাৰো অংকটো এটা কৰি যাম এটা দুটা তিনিটা কৰি যাম চাবা এটো আছে কি তোমাৰ 4 3 1 2 3 4 5 6 7 8 9 অৰ্থাৎ এটা স্থবিত হৈছে সংখ্যা হয়নে তাৰ মানে আমি ক'ব পাৰিম যে ই এটা পৰিমেয় সংখ্যা হল দাৰি দিলো এতিয়া আমি কিউৰ মৌলিক উৎপাদকীকৰণৰ বিষয়ে ক'ব লাগিব গতিকে সংখ্যাটো কি কৰিম আমি 4 3 1 2 3 4 5 6 7 8 9 দশমিকটো দিয়া নাই এটা দুটা তিনিটা চাৰিটা পাঁচটা ছয়টা সাতটা আঠটা নটা অৰ্থাৎ আমি কি কৰিব লাগিব একৰ পিঠিত নটা শূন্য দিব লাগিব 6 7 8 9 নটা শূন্য দিলো নটা শূন্য দিয়াৰ পিছত আমি কি কম এটো থাকিব তোমাৰ 4 3 1 2 3 4 5 6 7 8 9 আৰু এটো আমি কি ক'ব পাৰিম 10 টু দি পাৱাৰ কি হ'ব 9 10 টু দি পাৱাৰ 9 10 টু দি পাৱাৰ 9 যেহেতু হল আমি এতিয়া এটো আকৌ এনেকৈ লিখিব পাৰিম তলৰ পাৱাৰটো 2 into 5 10 to the power 9 8 9 হল এই পাৱাৰটো আমি ভগাই দিও দুটাতে 2 to the power 5 তাও কি 2 to the power 9 into 5 to the power 9 তাৰ পিছত ওপৰৰ দেখিনি থাকিল 3 4 5 6 7 8 9 লিখিবা এতে কি ইয়াত কিউৰ উৎপাদকীকৰণটো 2 to the power n into 5 to the power m আৰিৰ 2 to the power n into 5 to the power m আৰিৰ হৈ গ'ল এক নম্বৰ দুই নম্বৰটো দিয়া দুই নম্বৰটো কৈছে 0.121 2001 2001 2000 চাৰিটা 0 ডট 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 বাঢ়ি যায় আছে মানে কি হয় ক'ব নোৱাৰো এটো চোৱা প্ৰথম আছে 1201 200 1200 120000 অৰ্থাৎ চোৱা এইটো তোমাৰ 1201 1201 1201 যদি তেনেকৈ কৈ থাকিল হয় আমি এইটো পৰিমেয় সংখ্যা বুলি ক'ব পাৰিলো হয় কিন্তু ইয়াত পৌনঃপুনিকভাৱে যোৱা নাই জিটি হৈ গৈ আছে মানে গতিকে এনেকুৱা ক্ষেত্ৰত তুমি কি ক'বা ই এটা অপৰিমেয় সংখ্যা হৈ গ'ল এতিয়া তিনিটো আছে তিনিটো অলপ দীঘল এইটো তাৰমানে অলপ কৰিব লাগিব তো কৰিব লাগিলে তিনিটো চোৱা যে 43.12345 6 7 8 9 এই বাৰডালৰ তলত আছে তাৰ মানে কি এই সংখ্যাকেইটা ৰিপিট হৈ আছে এই বাৰডাল যদি আমি উঠাই দিও আমি এই সংখ্যাকেইটা কেনেদৰে লিখিব পাৰিম জানানে আকৌ লিখিব পাৰিম সংখ্যাটো গতিকে এইটোৰ আমি কিউৰ কথা ক'ব লাগিলে আমি এটো কি কৰিম ইয়াত লিখিম যে ই এটা পৰিমেয় সংখ্যা যেতিয়া পৌনঃপুনিকভাৱে দশমিক বিস্তৃতি থাকিব তেতিয়া পৰিমেয় হ'ব ই এটা পৰিমেয় সংখ্যা আৰু দশমিক বিস্তৃতিটো পৰিসমাপ্তি হলেও পৰিমেয় হ'ব যেটো প্ৰথমটোত গৈছে দশমিক বিস্তৃতি যদি এনেকৈ যায় এটো অপৰিমেয় ই এটা পৰিমেয় সংখ্যা হ'ল এতিয়া তোমালোকে এই যেটো তাৰ এই হৰৰ কথা
এই যেটো কিউ তাৰ মৌলিক উৎপাদকীকৰণটো আমি ক'ব লাগিব গতিকে এটো কেনেকৈ লিখিম চোৱা তো লিখিলো ধৰা হল x equal 4 3.1 2 3 4 5 6 7 8 9 এর উদ্দাল উঠাই দিলে কি হ'ব জানানে 1 2 3 4 5 6 7 8 9 ডট 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 এনেকৈ গৈ থাকিব যদি এডাল এই বাৰডাল আমি উঠাই দিও হয়নে এতিয়া কি কৰিম আমি 10 to the power 9 এৰে দুটা সাইডক পূৰণ কৰিম অৰ্থাৎ 100 কো কৰিম এইটোও কৰিম কিয় জানানে এই চোৱাচোন এই বাৰডাল তোমাৰ কেইটা সংখ্যাৰ ওপৰত আছে এটা দুটা তিনটা চাৰিটা পাঁচটা ছয়টা সাতটা আঠটা নটা যদি নটা সংখ্যাৰ ওপৰত 12ডাল থাকে আমি 10ৰ ওপৰত বা 10ৰ পিঠিত 9টা শূন্য দিব লাগিব তাৰ মানে কি 10 to the power 9 10 to the power 9 এৰে আমি পূৰণ কৰিম 10 to the power 9 into x ইয়াতো দিবা 10 to the power 9 into 4 3 1 2 3 4 5 6 7 8 9 দেখো ফোন নাম্বারও নিচিনা হইছে ন 4 5 6 7 8 9 ডট 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 দি দিয়া আৰু এইটো তোমালোকে এক নম্বৰ ইকুৱেশ্যন বুলি ধৰিবা হা এইটো তোমালোকে এক নম্বৰ ইকুৱেশ্যন বুলি ধৰিবা এইটো এক নম্বৰ ইকুৱেশ্যন এতিয়া কি কৰিবা 10 to the power 9x মানে কি হ'ব 10ৰ পিঠিত 9টা শূন্য আৰু x 6টা 7টা 8টা 9টা x 1 2 3 4 5 6 7 8 9 x ইকুৱেল আৰু এইটো তোমাৰ 10 to the power 9 10 to the power 9 মানে কি হ'ব আমি এইটো যদি পূৰণ কৰো তেতিয়া কি হ'ব চাবা 4 3 1 2 3 4 5 6 7 8 9 1 2 3 4 5 6 7 8 9 এই যেটো 10 to the power 9 এনেকৈ যদি আমি পূৰণ কৰো পাৱাৰক যদি পূৰণ কৰো তেতিয়া কি হ'ব দশমিকটো ইফালে গুচি যাব ইয়াত আছিল ক'ত যাব 1 ঘৰ 2 ঘৰ 3 ঘৰ 4 ঘৰ 5 ঘৰ 6 ঘৰ 7 ঘৰ 8 ঘৰ 9 ঘৰ বুজি পাইছানে ক'ত হ'ল ইয়াত হ'ল দশমিকটো এইটো দশমিক ইয়াত গুচি গ'ল পূৰণ কৰি দিয়াৰ লগে লগে হ'ল এইটো তোমালোকে 2 নম্বৰ দিয়া এইটো 2 নম্বৰ এতিয়া কি কৰিবা 2 বিয়োগ 1 অৰ্থাৎ 2ৰ পৰা 1টো বিয়োগ কৰা 2ৰ পৰা 1টো বিয়োগ কৰিব লাগিলে আমিতো এনেকৈ কৰিলে ইয়াত নধৰিব গতিকে হেৰি কৰা কি বুলি কয় তলে তলে কৰিব লাগিব চোৱা ইংলিছ দি লিখিলে এইটো কি হ'ব 1 2 3 4 5 6টা 7টা 8টা 9টা x ইকুৱেল প্ৰথমতে এই 2 নম্বৰখিনি লিখিলো 4 3 1 2 3 4 5 6 7 8 9 ইয়াত দশমিক আছিল তাৰ পৰা 1 2 3 4 5 6 7 8 9 দেখিছা এতে কি কৰিবা x বিয়োগ কৰিব লাগিব বিয়োগ x আৰু ইয়াত কি আছিল এইটো আছিল 4.3 পইণ্টৰ তলে তলে পাতিব লাগিব ইয়াত 4 পইণ্ট তাও কি 4 3 পইণ্ট 1 2 3 4 5 6 7 8 9 এইখিনিতে বিয়োগ কৰা চোৱা এই দশমিকৰ এইখিনি এক্সট্ৰাকে বিয়োগ কৰিব লাগে এইখিনিৰ পৰা এইখিনি গলে কি থাকিব শূন্য থাকিব গতিকে শূন্য পাতিলো এনে গোটেইকেইটাতে শূন্য এটা পাতিলো হ'ব এতিয়া 9ৰ পৰা 3 বিয়োগ কৰা কি থাকিব 6 থাকিব 8ৰ পৰা 4 গলে কিমান থাকিব 4 থাকিব তাৰ পিছত 7 6 5 4 3 2 1 4 3 হল তাৰ পিছত চোৱা এই একেইটাৰ পৰা 100টা গলে কিমান থাকিব একক দহ শতক হাজাৰ অযুত লাখ নিযুত কোটি 100 কোটিটা xৰ পৰা এটা x গলে কিমানটা থাকিব কি হ'ব কেইটা আছে তাৰ 3টা 4টা 5টা 6টা 7টা 8টা 9টা 10টা 999999999 অৰ্থাৎ কিমানটা হ'ল 9টা 9x থাকিল অৰ্থাৎ এইখিনি সমান এইখিনি পালো এতিয়া আমি কি কৰিম xৰ ভ্যালুটো উলিয়াম এইটো ইয়াৰ লগত xৰ লগত কি হৈ আছে এটা পূৰণ হৈ আছে ইফালে নিলে কি হ'ব হৰণ হ'ব গতিকে চোৱা এইবিলাকটো গুছিয়ে গ'ল দশমিকৰ ইফালে থকা শূন্যৰ মূল্য নাই 2 3 4 5 6 7 4 6 by 999999999 হয়নে এতিয়া চোৱা আমি 3 ৰে কাটিব পাৰো এইটোকো কাটিব পাৰো এইটোকো কাটিব পাৰো যদি কাটো কি হ'ব
তিনি 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 হয়নে আৰু যদি এইটোক কাটো তিনিৰে কি হ'ব এনেকৈ কাটি দিব পাৰা এইটোক যদি কাটো 3 1 গুণ 3 4 3 গ'লে 1 13 3 4 গুণ 12 1 11 3 3 গুণ 9 3 3 গুণ 9 22 3 7 গুণ 21 13 3 4 গুণ 12 14 14 3ৰে 3 4 গুণ 12 25 হ'ল 25 3 4 গুণ 3 7 গুণ 21 3 8 গুণ 24 16 3 5 গুণ 15 17 3 5 গুণ 15 24 3 8 গুণ 24 আৰু 3 2 গুণ 6 অৰ্থাৎ 3ৰে কাটিলে আমি এইখিনি পালো হয়নে এইখিনি কাটি নিদিলেও কথা নাই কাটি দিলে আৰু এইখিনি ইয়াত লিখিব লাগিব কাটি দিব নালাগে দিয়া এখিনি মোৰ কথা কাটি দিয়া গ'ল এখিনি কাটি নিদিবা ডাইৰেক্ট এনেকৈ লিখিবা কাটি দিলে আৰু ইয়াত কাটি ইয়াত লিখিব লাগিব হ'ব কাটিলেও কোনো সমস্যা নাই বাৰু কিন্তু এতিয়া আমি এইখিনি এনেকৈ ৰাখিম এইখিনি এনেকৈ ৰাখিম এইখিনি 1 4 3 7 4 4 8 5 5 8 2 তাৰপিছত এই 3 ইনটু কি কৰিম আমি 3 আছে 9টা ন 1 1 1 1 1 1 1 1 1 অৰ্থাৎ 9টা একক 3ৰে পূৰণ কৰিলে আমি কি পাম এইখিনি পাম অৰ্থাৎ আমাৰ যিটো p/q হাৰি পালো এই p/q হাৰিটোত কি হ'ল তোমাৰ কিউৰ মৌলিক উৎপাদকীকৰণত 2 আৰু 5ৰ বাহিৰে আমি বেলেগ সংখ্যাও দেখিলো আমি সেইটো কথাই লিখিব লাগিব হয়নে নহয় 2 আৰু 5ৰ বাহিৰে আমি বেলেগ সংখ্যা দেখিলো কিউৰ মৌলিক উৎপাদকীকৰণত হয়নে গতিকে তোমালোকে লাষ্টত এন্ডিং লাইন এটা লিখি দিয়া মই নিলিখো মই লাইনটো কৈ দিম তোমালোকক লাইনটো লিখা আছে পৰিমেয় কিউৰ মৌলিক উৎপাদকীকৰণত 2 বা 5ৰ বাহিৰে অন্য উৎপাদক থকা দেখা গ'ল এনেকৈ লিখি দিয়া কি লিখিবা আৰু এবাৰ কৈছো যে পৰিমেয় কিউৰ মৌলিক উৎপাদকীকৰণত 2 বা 5ৰ বাহিৰে অন্য উৎপাদক থকাও দেখা গ'ল বাস তোমালোকৰ অংক হৈ গ'ল আৰু মোৰো ভিডিওটো হৈ গ'ল ন ভিডিওটো সমাপ্ত গতিল তোমালোকৰ অংক হৈ গ'ল মোৰো ভিডিওটো হৈ গ'ল লগতে চেপ্টাৰটো হৈ গ'ল নেক্সট চেপ্টাৰত আকৌ লগ পাম তোমালোকক পঢ়া শুনা কৰি থাকিবা ভালদৰে বহুপাতত লগ পাই আছো বাই বাই